সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে 2025 বছৰটো কি ধৰণৰ হ'ব, তেওঁলোকে কি ফল লাভ কৰিব, শিক্ষাৰ ক্ষেত্ৰতেই হওক, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতেই হওক বা চাকৰি ক্ষেত্ৰতেই হওক, তেওঁলোকৰ জীৱনটো 2025 বছৰটোৱে কি অনুদান আগবঢ়াব সেই বিষয়ে এই ভিডিঅ'টি বনোৱা হৈছে। গতিকে যিসকল সিংহ ৰাশিৰ হয় বা সিংহ লগ্ন হয় তেওঁলোকৰ কাৰণে এই ভিডিঅ'টি অতিশয় দৰকাৰী। আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজত যদিহে কোনোবা সিংহ ৰাশিৰ আছে বা তেওঁলোকৰ বিষয়ে যদি আপুনি চিন্তা কৰে তেতিয়াহ'লে এই ভিডিঅ'টি তেওঁলোকক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। 1 জানুৱাৰী 2025 আপোনাৰ কুণ্ডলীৰ 10ম ঘৰত গুৰু সোমাইছে। মই স্ক্ৰীনত আপোনাৰ জন্মকুণ্ডলীখন দেখুৱাই দিছোঁ। তাৰে 10ম ভাগত 1 জানুৱাৰী 2025 গুৰু সোমাব আৰু গুৰুৱে 15 মেলৈকে 10ম ভাৱত থাকিব। 10ম ভাগটো হৈছে আপোনাৰ কৰ্মস্থান। গতিকে কৰ্মত যেতিয়া গুৰুৰ চকু থাকে বা গুৰু নিজে থাকে তেতিয়াহ'লে আপুনি কষ্ট নকৰাকৈয়ে বা কম কষ্টতে আপুনি ভাল ফল লাভ কৰিব পাৰিব। আৰু বৃহস্পতিৰ 3টা দৃষ্টি থাকে, যিটো মই আগৰ ভিডিঅ'টো কৈ আহিছোঁ। বৃহস্পতিৰ 3টা দৃষ্টিৰে তেখেতে আপোনাৰ 6ম ঘৰক চাব, যাৰ ফলত আপোনাৰ ঋণ ৰোগ শত্ৰু আদিৰ পৰা আপুনি শান্তি পাব। আপোনাক কোনো শত্ৰুৱে আক্ৰমণ কৰিব নোৱাৰে। তাৰ পাছত আপোনাৰ 2য় ঘৰ প্ৰভাৱিত হ'ব, 2nd ঘৰ প্ৰভাৱিত হ'ব, মানে আপোনাৰ ধনস্থানটো এক্টিভেট হ'ব, ফলত আপুনি ভাল ইনকম কৰিব পাৰিব। গুৰুৰ দৃষ্টি ফলত শনিদেৱে যদিও সিংহ ৰাশিক 7ম ভাগত সোমাইছে তথাপি আপোনাৰ কাৰণে কোনো বেয়া ফল দিব নোৱাৰে। 7ম ভাগটো মাৰক ভাগ হয় আৰু তাৰ ফলত আপোনাৰ বিজনেছ পাৰ্টনাৰ হওক বা আপোনাৰ ফেমিলি লাইফত ক্লেছ হোৱাৰ চান্সেছ থাকে। কিন্তু যিহেতু বৃহস্পতিৰ আশীৰ্বাদ আছে গতিকে আপোনাৰ 7ম ভাগত শনিৰ ফলাফল নিউট্ৰেল বুলিয়েই ক'ব লাগিব। যদিহে শনি 8ম ভাৱলৈ আহে তেতিয়াহে শনিয়ে কিন্তু 8ম ভাৱক বেয়া ফল দিব পাৰে। 2য় ভাৱত কন্যা ৰাশিত কেতু আৰু 8ম ভাৱত মীন ৰাশিত ৰাহু থকা বাবে এই স্থানাদেশে আপোনাক নিউট্ৰেল ফল দিব বুলি ক'ব পৰা যায়। 15 মে'ত গুৰুৱে ৰাশি পৰিৱৰ্তন কৰি 10ম ভাগৰ পৰা 1কাদশ ভাৱত আহিব, মানে আপোনাৰ ফাইনেন্সিয়েল গেইন, ছাডেন গেইনছৰ জেগাত আহিব। আৰু তাৰ পৰা গুৰুৱে 3, 5 আৰু 7 এইকেইটা ভাগক এক্টিভেট কৰিব। আপোনাৰ জন্মকুণ্ডলীৰ এই ভাগকেইটাক গোটেই বছৰ এক্টিভেট কৰি ৰাখিব। তাৰ ফলত আপুনি ভাতৃৰ ফালৰ পৰা প্ৰফিট পাব পাৰে, আপুনি হায়াৰ এডুকেশ্যনৰ ফালৰ পৰা বা আপোনাৰ সন্তানৰ ফালৰ পৰা আপুনি ভাল খবৰ পাব পাৰে। 7ম ভাৱটোৱে আপোনাৰ জীৱনসাথীক বুজায়। গতিকে আপোনাৰ জীৱনসাথী বা আপোনাৰ বিজনেছ পাৰ্টনাৰৰ লগত এটা আকৌ ভাল ৰিলেশ্যনৰ সৃষ্টি হ'ব। 29 মাৰ্চত শনিয়ে আপোনাৰ জন্মকুণ্ডলীৰ 8ম ভাগত সোমাব। এই সময়ছোৱা সিংহ ৰাশিৰ জাতক জাতিকাৰ কাৰণে অতিশয় ইম্পৰ্টেণ্ট। মনত ৰাখিব, 29 মাৰ্চৰ পাছত শনিৰ বেয়া প্ৰভাৱ আপোনালোকৰ জীৱনত আৰম্ভ হ'ব। আৰু শনিয়ে সিংহ ৰাশিত ভাল ফল নিদিয়ে। আৰু শনিয়ে সিংহ ৰাশিত 6ম ঘৰ আৰু 7ম ঘৰৰ যিহেতু স্বামী হয় সেয়েহে 8ম ভাৱত অহাটো ঋণ ৰোগ শত্ৰু আৰু আপোনাৰ আয়ুৰ কাৰণে ভাল নহয়। গতিকে যদিহে আপুনি স্বাস্থ্যৰ ফালৰ পৰা চিন্তিত হৈ আছে তেতিয়াহ'লে আপোনালোকে এটা হেল্থ চেকআপ কৰাটো অতিশয় প্ৰয়োজন। এই সময়ছোৱা আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ থকাটো বহুত ইম্পৰ্টেণ্ট। চন্দ্ৰবাৰ 8ম ভাৱত শনি থাকিলে আপুনি আপোনাৰ মনটোক কণ্ট্ৰল কৰিব নোৱাৰিব, আপুনি আপোনাৰ বাণীক কণ্ট্ৰল কৰিব নোৱাৰিব। তাৰ ফলত নভবা নিচিন্তাকৈ কিছুমান কথা আপোনাৰ মুখৰ পৰা ওলাই আহিব যি আপোনাৰ বাহিৰা ৰিলেশ্যনশ্বিপক প্ৰভাৱ পেলাব। আৰু সেয়েহে ঘপককৈ আপুনি ৰিয়েক্ট নকৰিব। কোনোবাই কিবা কথা ক'লেও ধৈৰ্য ধৰি সহ্য কৰি থাকিব, ৰিয়েক্ট নকৰিব। 3য় দৃষ্টিৰে আপোনাৰ কৰ্মভাগ অৰ্থাৎ 10th হাউচক চাব, সেয়েহে কৰ্মস্থানত কাম কাজ শ্ল' হ'ব। শনিয়ে যিহেতু 3য় দৃষ্টিৰে আপোনাৰ কাম কাজক চাব গতিকে কৰ্মস্থান আপোনাৰ শ্ল' হ'ব। গুৰু 15 মাৰ্চত
11th হাউচত যাব, মানে গুৰুৱে ৰাশি পৰিৱৰ্তন কৰি যেতিয়া 11th হাউচত যাব, আপোনাৰ একাদশ ভাৱত যাব, তেতিয়া আপোনাৰ আকৌ উন্নতি হ'ব আৰু আপুনি আশা কৰা ভাৱে আয় ভাৱত উন্নতি লাভ কৰিব পাৰিব। গুৰুৰ সপ্তম দৃষ্টি পঞ্চম ভাগত পৰিব আৰু তাৰ কাৰণে আপুনি ইজিলি যিকোনো বস্তুৰ পৰা গেইনছ কৰিব পাৰে, শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিব পাৰে, তাৰ পৰা আপুনি ভাল ফল লাভ কৰিব। আৰু ই আপোনাৰ সন্তান প্ৰাপ্তিৰ যোগো বুজায়, মানে আপুনি যদি সিংহ ৰাশিৰ জাতক জাতিকা হয় আৰু যদিহে আপুনি সন্তানৰ কথা ভাবি আছে, তেতিয়াহ'লে 2025 চনটো আপোনালোকৰ কাৰণে উৎকৃষ্ট সময় সন্তান প্ৰাপ্তিৰ কথা ভবাটো। আৰু যিসকলৰ সন্তান সন্ততি আছে তেওঁলোকে সন্তানৰ ফালৰ পৰা ভাল ফল পাব আৰু পাৰ্টনাৰশ্বিপৰ ফালৰ পৰাও কোনো কাম 15 মে'ৰ পাছত গুৰুৰ নৱম দৃষ্টি কৰাৰ কাৰণে ভাল ফল পাব। 15 মে'ৰ পাছৰ পৰা আপোনালোকে পাৰ্টনাৰশ্বিপৰ বিজনেছ আৰম্ভ কৰিব পাৰে। গুৰুৰ পঞ্চম দৃষ্টি 3rd হাউচত পৰিছে, গতিকে আপোনাৰ ভাতৃৰ কাৰণে ভাল হ'ব বা ভাতৃৰ ফালৰ পৰা আপুনি কিবা সুফল লাভ কৰিব পাৰে। 29 মে'ত ৰাহু আৰু কেতুৱে স্থান পৰিৱৰ্তন কৰিব, ফলত আপুনি আপোনাৰ পাৰফৰ্মেঞ্চৰ ফালৰ পৰা সিমান সুখী নহ'ব। কেতুৰ পঞ্চম দৃষ্টি আপোনাৰ পঞ্চম ঘৰত পৰিব আৰু 11 ঘৰত এক্টিভেট কৰিব ৰাহুৱে, গতিকে স্বাস্থ্যৰ ফালৰ পৰা আপুনি আকৌ ভাল হৈ পৰিব। আপোনাৰ স্বাস্থ্যত একো প্ৰব্লেম দেখিবলৈ পোৱা নাযায়। এই ক্ষেত্ৰত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে শনিৰ যিটো দুৰ্প্ৰভাৱ 2025 চনত আহিব তেওঁলোকৰ ওপৰত, তাৰ পৰা বাচিবলৈ কি কৰিব? প্ৰথমতে গোটেই বছৰটো আপুনি ক'লা কাপোৰ নিপিন্ধিব আৰু শনিৰ বীজ মন্ত্ৰ পাঠ কৰিব। শনিৰ বীজ মন্ত্ৰটো কি জানেনে? ওম শাম শনি চাৰায়া নমঃ। স্ক্ৰীণত দেখুওৱা হৈছে। এই মন্ত্ৰটি আপুনি 108 বাৰ জাপ কৰিব। এলকহলৰ পৰা দূৰত থাকিব। 2025 চনটো সিংহ ৰাশিৰ জাতক জাতিকাৰ কাৰণে শনি আৰু ৰাহু কেতুৰ ফালৰ পৰা ভাল নহয়, গতিকে আপোনালোকক কিবা এটা মানে এডিকশ্যন দিব পাৰে। গতিকে এলকহলৰ পৰা আপোনালোক পৰাপক্ষত দূৰত থাকক, নহ'লে এলকহলৰ এডিকশ্যনত আপোনালোক পৰিব পাৰে। আৰু এটা কথা মনত ৰাখিব, যদিহে আপুনি সিংহ ৰাশিৰ হয় বা সিংহ লগ্ন হয়, আগন্তুক বছৰত কিবা ডিচিজন লোৱাৰ আগতে আপোনালোকে ডাঙৰ ভাই ভনী বা দেউতাৰ পৰা ছাজেশ্যনছ ল'বলৈ নাপাহৰিব। আপোনালোকৰ লাভ লাইফটো মিঠা তিতাৰ মাজতেই যাব, মানে কেতিয়াবা অলপ হাই কাজিয়া হোৱা দেখিবলৈ পোৱা যায়, কিন্তু প্ৰেমত ধৈৰ্য ধৰি থাকক, তেতিয়া আপোনাৰ ভাল হ'ব। আৰু আপোনালোক কিছুমান মানে ধৰক যিটো মৌচুমী বেমাৰী, মানে জ্বৰ কাহ আদিত ভুগিব পাৰে। ট্ৰেভেল আপোনাৰ অহা বছৰ কমেই দেখিবলৈ পোৱা গৈছে। ছেপ্টেম্বৰত আপুনি অলপ ট্ৰেভেল কৰা দেখিবলৈ পোৱা গৈছে। আৰু তাৰ উপৰিঞ্চি স্বাস্থ্যৰ উন্নতিৰ কাৰণে আপুনি সূৰ্য নমস্কাৰ কৰক আৰু আদিত্য হৃদয় স্তোত্ৰম পাঠ কৰিলে আপোনাৰ সূৰ্য, যিহেতু সিংহ ৰাশিৰ অধিপতি সূৰ্য হয়, সূৰ্য বলৱান হ'ব আৰু তাৰ ফলত আপুনি 2025 চনটো ভাল ধৰণে উপভোগ কৰিব পাৰিব। ষ্টুডেণ্টৰ কাৰণে মোটামুটি ভালেই হয়, কিন্তু কষ্টৰ বছৰ, যিহেতু সূৰ্য হয় অধিপতি আৰু শনি আৰু সূৰ্যৰ এটা ভাল ৰিলেশ্যনশ্বিপ নাই, গতিকে আপোনালোকে জোখতকৈ বেছি কষ্ট কৰিলেহে আপোনালোকে ভাল ফল লাভ কৰিব। গুৰুৰ আশীৰ্বাদ আছে, গতিকে কষ্ট কৰি যাওক। মই এটা কথাই কওঁ, সিংহ ৰাশিৰ জাতক জাতিকাত অহা বছৰ কষ্ট কৰি যাওক, নিজৰ বাণীত চকু দিব, কি খাইছে চকু দিব আৰু পৰাপক্ষত ৰিয়েক্ট নকৰিব। ফেমিলি লাইফতো কোনো ধৰণৰ বেয়া ৰিয়েক্ট নকৰিব আৰু আদিত্য হৃদয় স্তোত্ৰম পাঠ কৰক আৰু আপুনি সূৰ্য নমস্কাৰ কৰক। আপোনাৰ আহিবলগীয়া বছৰটো ভাল হওক, এয়াই মই কামনা কৰিছোঁ। 2025 চনটো সিংহ ৰাশিৰ জাতক জাতিকাৰ কাৰণে শনি আৰু ৰাহু কেতুৰ ফালৰ পৰা ভাল নহয়, গতিকে আপোনালোকক কিবা এটা মানে এডিকশ্যন দিব পাৰে। গতিকে এলকহলৰ পৰা আপোনালোক পৰাপক্ষত দূৰত থাকক, নহ'লে এলকহলৰ এডিকশ্যনত আপোনালোক পৰিব পাৰে। আৰু এটা কথা মনত ৰাখিব, যদিহে আপুনি সিংহ ৰাশিৰ হয় বা সিংহ লগ্ন হয়, আগন্তুক বছৰত কিবা ডিচিজন লোৱাৰ আগতে আপোনালোকে ডাঙৰ ভাই ভনী বা দেউতাৰ পৰা ছাজেশ্যনছ ল'বলৈ নাপাহৰিব। আপোনালোকৰ
লাভ লাইফটো মিঠা তিতাৰ মাজতেই যাব, মানে কেতিয়াবা কেতিয়াবা অলপ হাই কাজিয়া হোৱা দেখিবলৈ পোৱা যায়, কিন্তু প্ৰেমত ধৈৰ্য ধৰি থাকক, তেতিয়া আপোনাৰ ভাল হ'ব। আৰু আপোনালোক কিছুমান মানে ধৰক যিটো মৌচুমী বেমাৰী মানে জ্বৰ কাহ আদিত ভুগিব পাৰে। ট্ৰেভেল আপোনাৰ অহা বছৰ কমেই দেখিবলৈ পোৱা গৈছে। ছেপ্টেম্বৰত আপুনি অলপ ট্ৰেভেল কৰা দেখিবলৈ পোৱা গৈছে। আৰু তাৰ উপৰিঞ্চি স্বাস্থ্যৰ উন্নতিৰ কাৰণে আপুনি সূৰ্য নমস্কাৰ কৰক আৰু আদিত্য হৃদয় স্তোত্ৰম পাঠ কৰিলে আপোনাৰ সূৰ্য, যিহেতু সিংহ ৰাশিৰ অধিপতি সূৰ্য হয়, সূৰ্য বলৱান হ'ব আৰু তাৰ ফলত আপুনি 2025 চনটো ভাল ধৰণে উপভোগ কৰিব পাৰিব। ষ্টুডেণ্টৰ কাৰণে মোটামুটি ভালেই হয়, কিন্তু কষ্টৰ বছৰ, যিহেতু সূৰ্য হয় অধিপতি আৰু শনি আৰু সূৰ্যৰ এটা ভাল ৰিলেশ্যনশ্বিপ নাই, গতিকে আপোনালোকে জোখতকৈ বেছি কষ্ট কৰিলেহে আপোনালোকে ভাল ফল লাভ কৰিব। গুৰুৰ আশীৰ্বাদ আছে, গতিকে কষ্ট কৰি যাওক। মই এটা কথাই কওঁ, সিংহ ৰাশিৰ জাতক জাতিকাত অহা বছৰ কষ্ট কৰি যাওক, নিজৰ বাণীত চকু দিব, কি খাইছে চকু দিব, আৰু পৰাপক্ষত ৰিয়েক্ট নকৰিব, ফেমিলি লাইফতো কোনো ধৰণৰ বেয়া ৰিয়েক্ট নকৰিব, আৰু আদিত্য হৃদয় স্তোত্ৰম পাঠ কৰক আৰু আপুনি সূৰ্য নমস্কাৰ কৰক। আপোনাৰ আহিবলগীয়া বছৰটো ভাল হওক, এয়াই মই কামনা কৰিছোঁ। 2025 চনটো সিংহ ৰাশিৰ জাতক জাতিকাৰ কাৰণে শনি আৰু ৰাহু কেতুৰ ফালৰ পৰা ভাল নহয়, গতিকে আপোনালোকক কিবা এটা মানে এডিকশ্যন দিব পাৰে, গতিকে এলকহলৰ পৰা আপোনালোক পৰাপক্ষত দূৰত থাকক, নহ'লে এলকহলৰ এডিকশ্যনত আপোনালোক পৰিব পাৰে। আৰু এটা কথা মনত ৰাখিব, যদিহে আপুনি সিংহ ৰাশিৰ হয় বা সিংহ লগ্ন হয়, আগন্তুক বছৰত কিবা ডিচিজন লোৱাৰ আগতে আপোনালোকে ডাঙৰ ভাই ভনী বা দেউতাৰ পৰা ছাজেশ্যনছ ল'বলৈ নাপাহৰিব। আপোনালোকৰ লাভ লাইফটো মিঠা তিতাৰ মাজতেই যাব, মানে কেতিয়াবা কেতিয়াবা অলপ হাই কাজিয়া হোৱা দেখিবলৈ পোৱা যায়, কিন্তু প্ৰেমত ধৈৰ্য ধৰি থাকক, তেতিয়া আপোনাৰ ভাল হ'ব। আৰু আপোনালোক কিছুমান মানে ধৰক যিটো মৌচুমী বেমাৰী মানে জ্বৰ কাহ আদিত ভুগিব পাৰে। ট্ৰেভেল আপোনাৰ অহা বছৰ কমেই দেখিবলৈ পোৱা গৈছে। ছেপ্টেম্বৰত আপুনি অলপ ট্ৰেভেল কৰা দেখিবলৈ পোৱা গৈছে। আৰু তাৰ উপৰিঞ্চি স্বাস্থ্যৰ উন্নতিৰ কাৰণে আপুনি সূৰ্য নমস্কাৰ কৰক আৰু আদিত্য হৃদয় স্তোত্ৰম পাঠ কৰিলে আপোনাৰ সূৰ্য, যিহেতু সিংহ ৰাশিৰ অধিপতি সূৰ্য হয়, সূৰ্য বলৱান হ'ব আৰু তাৰ ফলত আপুনি 2025 চনটো ভাল ধৰণে উপভোগ কৰিব পাৰিব। ষ্টুডেণ্টৰ কাৰণে মোটামুটি ভালেই হয়, কিন্তু কষ্টৰ বছৰ, যিহেতু সূৰ্য হয় অধিপতি আৰু শনি আৰু সূৰ্যৰ এটা ভাল ৰিলেশ্যনশ্বিপ নাই, গতিকে আপোনালোকে জোখতকৈ বেছি কষ্ট কৰিলেহে আপোনালোকে ভাল ফল লাভ কৰিব। গুৰুৰ আশীৰ্বাদ আছে, গতিকে কষ্ট কৰি যাওক। মই এটা কথাই কওঁ, সিংহ ৰাশিৰ জাতক জাতিকাত অহা বছৰ কষ্ট কৰি যাওক, নিজৰ বাণীত চকু দিব, কি খাইছে চকু দিব, আৰু পৰাপক্ষত ৰিয়েক্ট নকৰিব, ফেমিলি লাইফতো কোনো ধৰণৰ বেয়া ৰিয়েক্ট নকৰিব, আৰু আদিত্য হৃদয় স্তোত্ৰম পাঠ কৰক আৰু আপুনি সূৰ্য নমস্কাৰ কৰক। আপোনাৰ আহিবলগীয়া বছৰটো ভাল হওক, এয়াই মই কামনা কৰিছোঁ।